আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু প্ৰতি ঘৰে ঘৰে জ্বলিব চাকি আকাশবন্তি কিন্তু বিহুৰ দিনাই বাক্সাৰ কৃষকৰ দুৰ্দশা সপোনৰ খেতিডৰাত এতিয়া চিৰাল ফাট খৰাঙৰ বাবে বাগানপাৰাত কৃষকে কৰিব পৰা নাছিল ধান খেতি উকা পথাৰ দেখি কান্দুনত ভাগি পৰিছে কৃষকসকল বাক্সাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মুছলপুৰত এনেধৰণে সপোনৰ খেতিডৰা দেখি মুৰে কপালে হাত দি বহি পৰিছে কৃষকসকল আৰু এই সন্দৰ্ভত মুছলপুৰৰ পৰা মানৱ প্ৰতিম চক্ৰৱৰ্তীৰ এক প্ৰতিবেদন আগবঢ়াইছো আজি কাতি বিহু পৰম্পৰাগতভাৱে অসমীয়া সমাজে আজি পালন কৰিব কাতি বিহু কিন্তু মই বৰ্তমান য'ত উপস্থিত আছো বাক্সা জিলাৰ বাগানপাৰাৰ যি অদলা আৰু নয়াবস্তি সীমাৱৰ্তী যি অঞ্চল এই অঞ্চলত আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে শ বিঘা কৃষিভূমি আচলতে উদং হৈ আছে যোৱা বছৰ যি এক ভয়ানক খৰাং যি পৰিৱেশ হ'ল তাৰ ফলত ইয়াৰ যিসকল কৃষক তেওঁলোকে আচলতে ইয়াত ধান খেতি কৰিব নোৱাৰিলে বা ধান খেতি কৰাৰ যি সুবিধা তেওঁলোকে লাভ নকৰিলে তাৰ ফলত আচলতে আজি যি কাতি বিহুতো তেওঁলোকে আচলতে উদং পথাৰত আচলতে চাকি জ্বলাই হয়তো যি কাতি বিহুৰ পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিব লাগিব মোৰ সৈতে কেইগৰাকীমান আচলতে কৃষক আছে যি দিশহাৰা হৈছে তেওঁলোক আচলতে কাৰণ কৃষিয়ে হৈছে এই যি সমগ্ৰ অঞ্চলৰ যি লোকসকল আছে বা কৃষকসকল আছে তেওঁলোকৰ মূল যি জীৱিকাৰ উপায় হৈছে কৃষি কিন্তু যেহেতু বাৰিষাৰ সময়ত তেওঁলোকে ইয়াত ধান খেতি কৰিব নাপালে বা বৰষুণৰ বা পানীৰ অভাৱত তেওঁলোকে ধান খেতি কৰিব নোৱাৰিলে আজি আচলতে দিশহাৰা হৈ পৰিছে আমি তেওঁলোকৰ পূৰ্বতেও খবৰ লৈছিলো তেওঁলোকে আমাক জনাইছিল যে আমি কিদৰে চলিম কৃষি বিভাগে আমাক সহায় কৰিলে হয়তো আমি ইয়াৰ পৰা পৰিত্ৰাণ পাম কিন্তু কৃষি বিভাগ বা চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত আজিও এইসকল কৃষকে এইদৰেই ভুক্তভোগী হৈ আছে আজি কাতি বিহুৰ দিনটোত আমি তেখেতসকলৰ মনৰ বতৰা ল'বলৈ ইয়াত উপস্থিত হৈছো কাতি বিহুৰ যি পৰম্পৰা তেওঁলোকে কি ধৰণে পালন কৰিব তাক আমি জানিবলৈ কিছু চেষ্টা কৰিবলৈ এগৰাকী কৃষকৰ ওচৰলৈ আহিছো কি ক'ব মই কি ক'ম এই অইন বছৰ আমি পথাৰলৈ ৰাতিপুৱা আহোঁ পথাৰত আমি ধুনীয়াকৈ জাগা চাফা কৰি তাত তুলসী গছ ৰুই তাৰে তলত আমি গধূলি চাকি বন্তি জ্বলাই যথেষ্ট ভাল লাগে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী গোটাই ওলাই আহি কিন্তু এইবাৰ ৰাতিপুৱা আজি আমি ঘৰৰ পৰা ওলাই আহিছোঁ আহি দেখিছোঁ মনত এনেকুৱা দুখ লাগিছে যে মানে চাকি ক'ত জ্বলাম ক'ত জাগা কি কৰিম এনেকুৱা সমস্যাত পৰি গতিকে পথাৰত আহি আমি গোটাইতে আমি কৃষক বন্ধু বহুতে লগ লাগি আছোঁ যে এইবাৰ আমি কি কৰিম কেনেকৈ চলিম এই লৈ আমি মানে আমাৰ মাজত আমি কিছুমান বাৰ্তালাপ কৰি আছোঁ গতিকে এই ক্ষেত্ৰত চৰকাৰে যাতে আমাৰ এই অঞ্চলটোত অলপ গুৰুত্ব দি অলপ যাতে তেওঁলোকে আহি আমাৰ এই ৰাইজৰ খা খবৰ লয় তাৰ কাৰণে আমি কাতৰে অনুৰোধ জনাইছোঁ চৰকাৰৰ বিটিআৰ চৰকাৰ গতিকে নতুন চৰকাৰ এখনো আমাৰ এইমাত্ৰ গঠন হৈছে সেই ক্ষেত্ৰত যাতে তেওঁলোকে আহি আমাৰ এই অদলা গাঁৱৰ যিখিনি আমাৰ খেতিয়ক আছে তেওঁলোকৰ আমাৰ কি পৰিৱেশ বা কি পৰিস্থিতিত আমি চলি আছোঁ তেওঁলোকে যাতে অলপ মানে এৰি লয় মানে এই ক্ষেত্ৰত আজি কাতি বিহুৰ যি পৰম্পৰা কিদৰে পালন কৰিব এতিয়া পালনটো মানে আৰু ঘৰত কিবা কৰিব এতিয়া পথাৰত অইন বছৰ যেনেকুৱা আমি মানে এটা উলহ-মালহেৰে কৰিছিলোঁ এইবাৰ সেইটো আমাৰ মাজত নাই সেইটো আমাৰ মাজৰ পৰা ওলাই গৈছে সেই উলহ-মালহ বৰ্তমান আমাৰ সেইটো নাই গতিকে আমি মাত্ৰ সদায় চিন্তাতে পৰি আছোঁ যে আমি কৃষক ৰাইজখিনি এইবাৰ কেনেকৈ পৰিত্ৰাণ পাম আপোনালোকৰ মূল খেতি হ'ল ধান খেতি এইবাৰ ধান নহ'ল পৰিয়াল কেনেকৈ চলাইছে এতিয়া পৰিয়াল আমি হয়তো দুসাঁজ খাব লাগিছিল এতিয়া এসাঁজ খাই হ'লেও আমি কৰিব লাগিব যিহেতু এতিয়া জীৱনটো বচাই ৰাখিব লাগিব কিন্তু এতিয়া অন্য উপায় নাই এই ক্ষেত্ৰতো আমি আৰু বেলেগ চৰকাৰেও আহি আমাক কোনো ধৰণৰ খেতিৰ বা এনেকুৱা ধান নহ'ল নাই কিন্তু কুঁহা খেতিৰ ক্ষেত্ৰতো যদি আমাক অলপ সঁহাৰি জনালা হয় কিন্তু আজিলৈকে তেওঁলোকে কোনো ধৰণৰ সঁহাৰি আমাক জনোৱা নাই আন এগৰাকী কৃষক আছে মই তেখেতৰ ওচৰলৈ যাম যি ভৱিষ্যত এইবাৰৰ পৰিৱেশ দেখি ভৱিষ্যতক লৈ শংকা হৈছে নেকি বহুত শংকা হৈছে আমাৰ ইয়াত পানীৰ যোগান নাই আৰু তদুপৰি আমি কুফচল খেতি কৰিলে এটা পানীৰ সুবিধা নাই তাতে আমি মানুহবিলাক বিৰাট চিন্তিত হৈছোঁ খেতি কৰিব নোৱাৰোঁ এই মাটিবিলাক যদি আমাৰ চনে থাকে আমাৰ ল'ৰা ছোৱালীবিলাকে কি খাব কেনেকৈ আমি পৰিত্ৰাণ হ'ম গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকো বিৰাট ভাঙি পৰিছে ল'ৰা ছোৱালী স্কুলত যায় পঢ়ে শুনে তেওঁলোকক আমি ভালদৰে চলাব পৰা নাই অভাৱ অভিযোগত আমি বহুত মানে চিন্তিত হৈছোঁ আৰু এইখিনিয়ে মোৰ ক'বলগীয়া আন এগৰাকী কৃষক ইয়াত আছে আচলতে ভুক্তভোগী কৃষক তেখেতৰো বহু বিঘা মাটি আচলতে এইদৰে চনে পৰিছে কিমান বিঘা মাটি আপোনাৰ চনে ৰ'ল মোৰ 20 বিঘামান পৰিছে কিন্তু পৰিলেও এতিয়াতো উপায় নাই আৰু আমি ইয়াত দুখতে দিন কটাই আছোঁ কিবা অইন খেতি কৰিব নে সেই মাটি অইন খেতি ভাবিছিলোঁ এতিয়া যিহেতু হাততো ইমান জৰ-জাৰি নাই আৰু এতিয়া চৰকাৰে যদি কিবা অলপ সহায় যেতিয়া কৰে তেতিয়া অলপ কৰিব পাৰিলোঁ পথাৰখন দেখিলে মনত পোকে খুন্দা মাৰি ধৰে এতিয়াও চকুৰ পানী ওলাই আছে এতিয়া আমাৰ চৰকাৰী বিভাগৰ পৰা কোনো মানুহে ইয়াতে এতিয়ালৈকে খা খবৰ লোৱা নাই
আজি যি আকাশ বন্তি জ্বলোৱা এটা পৰম্পৰা, সেই আকাশ বন্তি জ্বলিবনে আপোনালোকৰ চোতালত? এতিয়া পথাৰত এইটোতো যিটো দুখ লগা পৰিস্থিতি এইটো নহয়, এইটো আমি আৰু ঘৰতে কৰিব লাগিব অলপ চলপ নিয়ম কৰি। তথাপিও এতিয়া কাতি বিহুৰ যি পৰম্পৰা তাক জীয়াই ৰাখিব। জীয়াই ৰাখিব লাগিব, সেইটোতো উপায় নাই। এতিয়া পথাৰত যিহেতু একোৱেই নাই, আমাৰ আগতে আমি ধান চাকি জ্বলাইছিলো, গুটি চাফা কৰি ধুনীয়াকে বহু মানুহ আহিছিল। এতিয়া নাই, এইবাৰ এই হেৰিতে কটাব লাগিব। কৃষি বিভাগে কোনো খবৰ লোৱা নাই, এতিয়ালৈকে কোনো আহি পোৱা নাই, এইটো খবৰে লোৱা নাই। হয়, আন এগৰাকী কৃষক আছে, আমি তেখেতৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম। আচলতে উকা পথাৰখন দেখিলে এইসকল কৃষকৰ মনত আচলতে শোকে খুন্দা মাৰি ধৰে, কাৰণ এই কৃষিয়ে তেওঁলোকৰ মা, তেওঁলোকে কৃষিভূমিক নিজৰ মাতৃ বুলি গণ্য কৰে, আৰু এই কৃষিয়ে তেওঁলোকৰ গোটেই বছৰটো চলাৰ বাবে যিখিনি ভৰণ পোষণৰ দায়িত্ব এই কৃষিভূমিখিনিয়ে লয়। কি ক'ব আজি কাতি বিহু? আজি কাতি বিহু, এই উদং পথাৰখন দেখিলে আমাৰ দুখ লাগে। আজি আমি সৰুৰ পৰা ডাঙৰ হ'লো, কিন্তু এনেকুৱা পথাৰ আমি দেখা নাছিলো, এয়া আমি প্ৰথম দেখিছো। গতিকে ভৱিষ্যতে আমি কি কৰিম, কেনেকৈ চলিম, সেইটোৰ ওপৰত আমাৰ যথেষ্ট চিন্তা হৈছে। আজি কাতি বিহুৰ যি এটা উৎসাহ, সেয়া আপোনালোকৰ মনত নাই? নাই, একদম সেই উৎসাহটো আমাৰ নাই। আজি কাতি যিখিনি উৎসাহ, সেউজীয়া পথাৰ এখন আমি দেখিবলৈ পাইছিলো আগতে, কিন্তু সেই পথাৰখন আজি মই দেখিবলৈ পোৱা নাই। এইখিনি মানে পথাৰ, এনেকুৱা পথাৰ আমি সৰুৰ পৰা ডাঙৰ হ'লো, এতিয়া আজিয়ে দেখিছো আমি দেখিছো ইয়াত বহু শ শ বিঘা মাটি আচলতে এইদৰে চনে ৰৈছে। আপোনাৰ কিমান বিঘা মান? প্ৰায় 20 বিঘা মাটি মোৰো চনে ৰৈছে, কিন্তু বিধানো পাৰিলো যথেষ্ট। আমি এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰিলো, তেখেতক ক'লো আমি বিধানৰ কিবা অলপ আমাক সহায় কৰক, কিন্তু তেখেতসকলে এতিয়ালৈকে কোনো সঁহাৰি নজনালে আমাক। সেই যিবিলাক কঠীয়া আছিল সেইবিলাক কি শুকাই গৈছে? শুকাই গৈছে, গৰু খুৱাই পেলাইছো, শুকাই গৈছে চব।